পুত্ৰই ভঁৰালত বন্দী কৰি ৰাখিছে মাতৃক। নামটি পথাৰ মাহপুৰত সংঘটিত হৈছে এই ঘটনা। দীৰ্ঘদিন ধৰি এগৰাকী মাতৃৰ বাসস্থান হৈ পৰিছে এতিয়া এটা ভঁৰাল। যি সময়ত প্ৰখৰ ৰ'দে দহিছে দেশবাসীক আৰু তেনে সময়তে এটা ভঁৰালৰ ভিতৰত বন্দিত্ব জীৱন অতিবাহিত কৰি আছে এগৰাকী মাতৃয়ে। ভঁৰালৰ ভিতৰতে আহাৰ খাই শৌচ মলমূত্ৰ কৰি এক দুৰ্গন্ধময় পৰিৱেশত জীৱন পাৰ কৰিছে মাতৃগৰাকীয়ে। এই মুহূৰ্তত পুত্ৰৰ ভাষ্য আছে, পুত্ৰই কি মন্তব্য প্ৰদান কৰিছে চাওঁ হওক। মানে কি মই ঘৰত অকলশৰীয়া মানে আজি মই সৰুৰ পৰাই তেনেকুৱা, দেউতা থকাৰ পৰাই তেনেকুৱা। দেউতা মানে ট্ৰিটমেণ্ট কৰিছিলে, কিন্তু দেউতা ঢুকাই গ'লত যিখিনি ট্ৰিটমেণ্ট কৰিছিলে আমি একো নাপালোঁ। আৰু তেওঁক যদি টেবলেট খাবলৈ দিওঁ তেওঁ নাখায় মানে কি খালোঁ বুলি হাতত লয় তাৰপৰা পেলাই দিয়ে। আৰু টেবলেটটো ডক্টৰে যিটো পৰিমাণত দিছিলে সেইটো পৰিমাণতকৈ আমি নাখোৱা বুলি যদি অকণ বেছিকৈ দি দিওঁ, তেওঁ মানে আকৌ খাইছে বুলি ভাবি নাখালে বুলি ভাবি আকৌ এটা যদি দি দিওঁ, আকৌ এটা দিলে মানে তেওঁ বেমাৰটো বেছিকৈ হৈ যায়। বেমাৰটো বেছিকৈ হৈ যায় মানে আমি দৰৱ চৰৱ খুৱাবলৈ নোৱাৰিলোঁগৈ। তাৰপৰা দেউতা যেতিয়া ঢুকাই গ'ল কাগজখিনি আমি বিচাৰি নাপালোঁ। নোপোৱাৰ পিছত তেওঁ যেনি তেনি ঘূৰি ফুৰিবলৈ ধৰিলে। তাৰপৰা দেউতাই আগত বিচাৰি এনেকৈ দেউতা থাকোঁতে মানে এই কম্বল চম্বল ঘূৰি ফুৰিছিলে ৰাস্তাই দেই, কিন্তু আনি ঘৰত থৈহি। তাৰপিছতে এতিয়া লাষ্ট টাইমত কি হ'লগৈ, এই মই ঘৰত অকলীয়া গ'লোঁ, মইতো খাবৰ কাৰণে কিবা এটা নিজে হেৰি কৰিবৰ কাৰণে কাম কৰিব লাগিব। মই কামলৈ যোৱা টাইমকণ তাত থৈ যাওঁ, পিছৰ টাইম মই ভিতৰলৈ ভৰাই দিওঁ। আৰক্ষীয়ে আমাৰ আমগুৰি মানে যেতিয়া ওলাই যায়গৈ, মই কামলৈ যাওঁগৈ ঘৰৰ ভিতৰত থৈ গৈছিলোঁ। মই আমাৰতো দৰ্জা আপোনালোকে দেখিছে আগফালে হুক নাই, দৰ্জাখন মানে আগফালৰ পৰা মাৰিব নোৱাৰি আগফালে খোলা থাকে। তেওঁ ওলাই গৈ যায় ৰাতি, ওলাই গ'ল। এদিন গৈ পিনি আপোনাৰ জাজিৰ পৰা আনিলোগৈ। আমগুৰিত নাই আমাৰ ডিক্সুৱাল মোৰ এটা জিৰণি চৰা আছিলে, তাৰপৰা ফোন কৰিলে আনিলোগৈ গৈ কিনি। তাৰপিছতে আকৌ আনি থৈ মই ওলাই গৈছিলোঁহে, আকৌ ওলাই গুচি গ'ল। গৈ কিনি ৰাতিয়ে গৈ জাজি পালেগৈ, জাজিৰ পৰা আনিলোগৈ। পুত্ৰৰ ভাষ্য শুনিলে, পুত্ৰৰ এই ভাষ্য কিমান যুক্তিসংগত আৰু গ্ৰহণযোগ্য সেয়া ৰাইজৰ কাঠকৰালৈ এৰিলোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে কিদৰে এটা ভঁৰালত দিন কটাইছে এগৰাকী মাতৃয়ে। দুৰ্ভগীয়া মাতৃৰ সমস্ত ঘটনা ৰাইজৰ অভিযোগৰ ভিত্তিত সদৌ অসম মহিলা সমিতিৰ সম্পাদিকা ইন্দ্ৰাণী ৰাজকুমাৰীয়ে ফাদিল কৰিলে। ইন্দ্ৰাণী ৰাজকুমাৰীৰ মন্তব্য আছে, সেই মন্তব্যটো আমি শুনাই লৈছোঁ। বহুতে মাক দেখিবলৈ পোৱা নাই, দেখিবলৈ যে পাইছে মা হয় ন, গা মানে কিবা হৈ যায় মা বুলি ক'লে। সেই মাক আমি ছোৱালীবোৰ অনুভৱ কৰোঁ, মা দেউতাক ওচৰত নাপাওঁ। মাক কিমান সদায় মনটোৱে কান্দি থাকোঁ, মাৰ ওচৰলৈ যাওঁ যা লাগে, দেউতাৰ ওচৰলৈ যাওঁ যা লাগে। তেনেকুৱাকৈ মাতৃ অসুস্থ হ'ল বুলিয়ে এইদৰে ৰাখে নেকি? চিকিৎসা কৰক। তেখেতলোকে যদি আৰ্থিকভাৱে যদি দুৰ্বল, ৰাইজক কওক। মই জনামতে গাঁৱৰ ৰাইজেও এই যিটো তেখেতলোকে নিজৰ মাতৃক লৈ যিটো কৰ্ম কৰি আছে সেইটোক লৈ অসন্তুষ্ট। তেখেতসকলেও সহ্য কৰিব পৰা নাই। যিহেতু মোলৈ ফোন কৰিছে, মই ফোন পাইহে আহিছোঁ, মইতো গম নাপাওঁ। গম পোৱা হ'লে মই আগতে আহিলোঁহেঁতেন। আৰু আচলতে পুত্ৰও সৰু, সিমান বা তাৰ বয়সো হ'লে বুজিও পোৱা নাই। তথাপিতো তেখেতক আচলতে কোনো উপদেশ হয়তো দিয়াহি নাই বুলি ভাবোঁ। নহ'লে জানো এগৰাকী মাতৃক এটা পুত্ৰই এইদৰে কৰিব। এতিয়া আশা কৰিম ভাল হ'ব সকলো। আজিৰ পৰা তেখেতে আগবাঢ়ি যাব নিজৰ মাতৃক ভাল কৰিবলৈ। মা হয়, মাৰ কাৰণে পৃথিৱীখন দেখিছে। তেখেতলোকে বহুত অপৰাধ কৰিছে এগৰাকী মাতৃক সেইদৰে ৰাখি। প্ৰত্যেকৰ বেমাৰ হয়, হয়তো কাইলৈ আমাৰো বেমাৰ হ'ব। সেইবুলিয়ে যে আমি এইদৰে এগৰাকী মাতৃক এনেকৈ আবদ্ধ কৰি ৰাখিম জীৱ জন্তু ৰখাৰ দৰে, সেইটো আমি সহ্য নকৰিম। আজি হ'লেও অসম মহিলা সমিতি আগবাঢ়ি আহিছোঁ মহিলাগৰাকীক উদ্ধাৰ কৰিবৰ বাবে। আৰু সেয়েহে বৰ্তমান আমি পৰামৰ্শ দিছোঁ চিকিৎসা কৰিবৰ বাবে পুত্ৰক, আৰু আমিও সহায় কৰিম বুলি তেখেতক কথা দিছোঁ। মা, আমি যেতিয়া পৃথিৱীলৈ আহোঁ প্ৰথম আমাৰ মুখত শব্দ যিটো ফুটে সেইটোৱে হ'ল মা। হঠাৎ মই আহি আছিলোঁ এতিয়া যোৰহাটলৈ, তাত আমি লগ পালোঁ ইন্দ্ৰাণী বাইদেউক। ইন্দ্ৰাণী বাইদেৱে ক'লে ৰ'বাচোন ৰ'বা। তেতিয়া আমি ৰ'লোঁ। ৰোৱাৰ পিছতে মানে এই কথাটো যেতিয়া আমাক অৱগত কৰে, তেতিয়া প্ৰথমতে মই ইন্দ্ৰাণী বাইদেউক ধন্যবাদ জনাম। এই কাৰণেই ধন্যবাদ জনাম, আমি হ'লোঁ ডিক্সু আঞ্চলিক সজাগতা সমিতিৰ সভাপতি দেৱকান্ত বৰুৱা। আমি নমস্কাৰ। এতিয়া কথাটো হৈছে আমি বিষয়টো যেতিয়া আমি চালোঁ, নিজে নিজ চকুৰে আমি যেতিয়া চালোঁ, আমাৰ দৃষ্টিগোচৰ হ'ল। ইন্দ্ৰাণী বাইদেৱে তেখেতেও পৰামৰ্শ দিলে, আৰু আমাৰ ফালৰ পৰা আমিও মানে যিমান পাৰোঁ আমি সহায় সহযোগ কৰিম বুলি আমি কথা দিছোঁ। কাৰণ কি ময়ো হ'লোঁ এই আমাৰ বেলিমুখীয়া চাংমাই গাঁৱৰে বাসিন্দাৰ, আৰু আমি ইয়াৰ পৰাই এই আপোনালোকৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ যেন প্ৰত্যেকেই আগবাঢ়ি আহক। আগবাঢ়ি আহি তেখেতৰ পুত্ৰ কৃষ্ণই মানে আগবাঢ়িম বুলি কৈছে, যেন মই চিকিৎসালয়লৈ যাম আৰু কেনেকৈ মানে কি লাগে মই বিশেষ নাজানো, তথা অৰ্থ ফালৰ পৰা মই বহুত দুৰ্বল। আপোনালোক সকলোৱে যদি সহায় কৰে দৃশ্যকৈ মোৰ মাতৃক মই মোৰ চকুৰ আগত মই জীয়াই থকাটো দেখিবলৈ পাম। গৰিষাগুৰ পৰা চন্দ্ৰমালীৰ ৰিপৰ্ট, দৈনন্দিন অসম।